আৰু গাইজ এইটোৱে হৈছে সেইখন ঘৰ যোনখন ঘৰত ভগৱান শ্ৰীকৃষ্ণ 11 বছৰ আছিল। এইটোৱে বোলে গোবৰ্ধন পৰ্বত। তো গাইজ এইটো এটা পুখুৰী আছিলে আগতে। এইখিনি পনীৰ আমাৰ খানা আহি গ'ল পুৰা মজাকৈ, এইখিনি দৈ, এইখিনি আলু ভাজি। চ' হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আশে পাশে চাইছোঁ মানে বান্দৰ আছে নেকি, নহ'লে চশমা লৈ যাব, ফোন লৈ যাব। আৰু গাইজ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ক'ৰ পৰা জানেনে? মথুৰা। তো আজি আমি আহিলোঁ মথুৰা আৰু বৃন্দাবনৰ পৰা। আৰু ইয়াৰ ব্লগটো দেখিলে বৃন্দাবনৰ, তো কেনেকুৱা লাগিলে গাইজ জনাব। সেইফালে আছে বান্দৰ দিয়া আছে। তো আজি আপোনালোক মই মথুৰা ফুৰাম আৰু মথুৰাত যি যি আছে চাবলৈকে আজি খুব মানে চাবলৈ চেষ্টা কৰিম, প্ৰায় ভাগ চাবলৈ চেষ্টা কৰিম। আৰু এতিয়া ওলাই মেলি আহিলোঁ আৰু এইফালে ইয়াতে বহুত বান্দৰ গাইজ, যেনে মই ভিডিঅ'টো কৰিছোঁ। তো সেইটোৱে আৰু তো গাইজ ভিডিঅ'টো আগলৈ চাই দিব, ভাল লাগিব। আৰু ইয়াৰ আগৰ ব্লগটো চালে ক'ব। আৰু বোলে বান্দৰ আহিছে গাইজ, মোবাইল থ'ব লাগিব। তো গাইজ এতিয়া বহি ল'লোঁ টমটমত আৰু এইফালে এতিয়া গৈ আছোঁ। এতিয়া ফাৰ্ষ্ট ক'ত গৈ আছোঁ নাজানো। গাইজ আমি এতিয়া আহি পালোহি গকুল। নিশ্চয় মানে গম পাইছে, নামটো শুনিছে গকুল। আৰু এতিয়া চাওঁচোন কি কি আছে, মই ভালকৈ একো গম নাপাওঁ। আপোনাক মই যি চাম তাকে দেখাই থাকিম আৰু। তো এতিয়া আহি আমি পাই গ'লোহি শ্ৰী নন্দ यशोदा भवन, য'ত ভগৱান শ্ৰীকৃষ্ণ 11 বছৰ আছিল। 11 साल 52 दिन भगवान कृष्ण यहीं से वृंदावन जाके महाराज किया। गोवर्धन पर्वत को उठाया, इंद्र का मान, बरसाना में बोले, मथुरा में महाकंस का ब्रजभूमि में जितनी लीला करी, यहीं से जाके भगवान कृष्ण ने 3 धाम बसाया। पहला धाम बसाया पुरी जगन्नाथ उड़ीसा, दूसरा धाम बसाया द्वारका गुजरात, और तीसरा धाम। আৰু গাইজ এইটোৱে হৈছে সেইখন ঘৰ যোনখন ঘৰত ভগৱান শ্ৰীকৃষ্ণ 11 বছৰ আছিল। মই একদম মানে একো বিশ্বাসেই হোৱা নাই মই ক'ত আহিলোঁ, ভগৱানৰ ঘৰত আহিলোঁ। এইফালে চাওক, এইফালে তলত গোটেই কিবা কিবি আখৰ লিখা আছে। বহুত বেছি ভাল লাগিছে গাইজ, কি কওঁ আপোনালোকে চাওক। যিমান পাৰোঁ দেখাইছোঁ, কেমেৰা এলাও নাই। গাইজ এতিয়া চালোঁ ধুনীয়াকৈ, এয়া আছিলে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ ঘৰ। গাইজ এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ঘৰটো চাই আহিলোঁ, য'ত ভগৱান শ্ৰীকৃষ্ণ 11 বছৰ আছিলে তাত, তাৰপিছত বৃন্দাবন গৈছিলে। বহুত ভাল লাগিলে গাইজ, ভগৱানৰ ঘৰ চাইছোঁ, ভাবি চাওক ভাগ্য। তো গাইজ এতিয়া চালোঁ গকুলত শ্ৰীকৃষ্ণৰ ঘৰ, আপোনালোকো দেখালোঁ। কিন্তু তাত ভিডিঅ' এলাও নাছিলে, কিন্তু মই আপোনালোক যেনে তেনে হ'লেও দেখাইছোঁ মানে, নহ'লেতো নহ'ব ন। যোনটো আহিছে, যোনে নাই অহা মোৰ ভিডিঅ'টো ধুনীয়াকৈ চাই লওক। এতিয়া আপোনালোক মই দেখাম গোবৰ্ধন পাহাৰ, যোনখন শ্ৰীকৃষ্ণই এটা আঙুলি দাঙিছিলে। ময়ো চাওঁ, আপোনালোকো দেখাম, খুব এক্সাইটেড, বহুত ভাল লাগিছে গাইজ। আৰু এতিয়া গৈ আছোঁ গোবৰ্ধন পাহাৰ। গোবৰ্ধনলৈ যোৱাৰ আগত ৰাস্তাতে এয়া ফুচকা খাই লৈছোঁ, বহুত টেষ্ট লাগিছে। এটা খালোঁ, এইটো ছেকেণ্ডটো। আৰু এতিয়া মজাকৈ ফুচকা খাই লওঁ, তাৰপিছত যাম গোবৰ্ধন পাহাৰ। তো গাইজ ৰ'ব আপোনাক মই কথা এটা কওঁ, মই ইয়াতে ফুচকা খালোঁ বাৰু। কথাটো এনেকুৱা যে ইয়াতে মানে টমটমবিলাকে বহুত বেছি দাম লয়, বহুত বেছি। ইয়াতে মানে আপোনাৰ এনেকুৱা আপ ডাউন কৰোঁতে পইচাবোৰ বেছি যায়গৈ মানে টমটমত, ইমান দাম লয় টমটমবিলাকে। মই আপোনাক কৈছোঁ শুনিব দেই, আমি এতিয়া গৈছিলোঁ গকুল। তো আমি এতিয়া গকুল গ'ল ন, আমাৰ ৰুমৰ পৰা গকুললৈ অহা যোৱা মানে কি, এডোখৰত আমাৰ এতিয়া এডোখৰ কি জেগা মানে জানো, এডোখৰ আমাক নমাই দিলে। টমটমত ক'লে কি গোবৰ্ধন পাহাৰ নাযাওঁ বুলি ক'লে, তাৰ বোলে টমটমত কিবা চাৰ্জ নাগিব মানে। সি কেনেকুৱা লৈছে জানে গাইজ, সি 500 টকা লৈছে। ইমানো বেছি দূৰ নহয় গৈছে, কিন্তু 500 টকা যে ল'ব নালাগে আৰু, 4জন মানুহ 500 টকা লৈছে। আমি গকুলত, সি অকল জাষ্ট আমাক অকল গকুলত নিছে, আমি চাইছোঁ জেগাটো, আকৌ বেগ লৈ আহিছে। তো যোনখন নাম আমি লৈ গৈছিলোঁ গকুললৈ, সি কৈছিলে যে আমাক গোবৰ্ধনো লৈ যাব, কিন্তু সি নিনিলে, সি গুচি গ'লগৈ আমাৰ ইয়াতে থৈ পিনে। 500 টকা ল'লে গাইজ। ইয়াত কিমান কেজে কৰিব, দিবতো লাগিব পইচাটো। তো বহুত কিবা ধৰণৰ মানে টমটমবিলাক বহুত পইচা লয়, বহুত বেয়াকৈ লুটি লয় মানে কিছুমান এনেকুৱা নজনা শুনা মানুহ পালে বহুত বেয়াকৈ লুটি বেছিকৈ লৈ ল'ব। আমিতো এতিয়া আমাক যদি 1000 আমি 1000 নিদিওঁ, সমান মত আছে, কিন্তু আমি 500 দিবলগীয়া হৈ গ'ল, দিবই লাগিব মানে, নহ'ব মানে কিমান কাজিয়া কৰিব নি এইবিলাক জেগাত। তো গাইজ এতিয়া আমি সেয়া টমটম চাইছোঁ, টমটম ইয়াত নাই মানে, পোৱাই নাই এতিয়া গোবৰ্ধন যাবলৈ। এতিয়া কি কৰোঁ এনেকৈ চাইছোঁ, টমটম পালোঁ, দাম নিমিলে।
বৰ কিবা মানে এইটোৱে দিগদাৰ মানে এতিয়া চাওঁচোন কি হয় তো গাইছ এতিয়া এখন পালোঁ মিলিলে আৰু কিবাকৈ দাম দৰটো এতিয়া ইয়াতে যাওঁ গোবৰ্ধন আৰু 19 কিলোমিটাৰ আছে ইয়াৰ পৰা তেনে দূৰে ন 19 কিলোমিটাৰটো কম নহয় নহয় বহুত দূৰ তো এতিয়া গৈ আছোঁ এইটোৱে বোলে গোবৰ্ধন পৰ্বত মানে আগতেতো বহুত ডাঙৰ আছিলে পাহাৰখন কিন্তু এতিয়া সৰু হৈ গ'ল যিহেতু 5500 বছৰ আগৰ কথা এতিয়া মানে পৰ্বতখন বহুত সৰু হৈ গ'ল এইটো বুলিয়ে কৈছে মেইন আমি এতিয়া ইমানকৈ ভালকৈ নাজানো তো যোনটো কৈছে সেইটোৱে কৈছোঁ এইখন পৰ্বতে উঠাইছিলে শ্ৰীকৃষ্ণই এটা আঙুলিয়ে এইখন আৰু এইফালে আছে কিন্তু এতিয়া যিহেতু ৰাতি হৈ গ'ল এতিয়া মই বেছিকৈ দেখাব নোৱাৰিম আৰু দেখিছে এইবিলাক বহুত বান্দৰ আছে গোটেই গছ ভৰি বান্দৰ আছে তো এইটোৱে হৈছে গোবৰ্ধন পৰ্বত গাইছে বুলি দিছে ভগৱানৰ চৰণ বুলি কৈছে ধুনীয়াকৈ সেৱা কৰিলোঁ মাথা লগালোঁ আৰু গোবৰ্ধন পৰ্বত বুলি কৈছে আমি এইফালে চাওক এনেকৈ প্ৰণাম কৰি কৰি গৈ আছে এনেকৈ গৈ আছে দূৰ দূৰ মানে ভালকৈ গোবৰ্ধন পৰ্বতটোৱে বুজি নাপালোঁ দিনত নহ'লে অকণমান ৰিচাৰ্চ কৰিলোঁ মানে ভালকৈ চাব নোৱাৰিলোঁ বুজি পোৱা নাই গাইছ হ'ব আৰু সেয়া আৰু এতিয়া আকৌ এতিয়া ক'ত গৈ আছোঁ নাজানো আমি আৰু বেলেগ ক'ত নগ'লোঁ আমি পাই গ'লোহি আমাৰ ৰুমৰ ওচৰত কিন্তু ইয়াতে এটা বস্তু আছে আপোনালোকক মই দেখাই আছোঁ ৰ'ব তো গাইছ এইটো এটা পুখুৰী আছিলে আগতে 5000 বছৰ আগৰ কথা ধুনীয়াকৈ বনাই দিলে গোটেই চাৰিওকাষ আৰু ইয়াতে কি ধুনীয়া ৱাটাৰ শ্ব' হয় চাওক ৰাতি হ'লে কি ভাল লাগিছে আমাৰ ৰুমটো আছে সোঁফালে সেইফালে আৰু এইফালেদি আমাৰ এনেকৈ এইফালে ৰাস্তা এনেকৈ এইটো গোটেই ৰাস্তা আমি সেই ৰাস্তাটোদি এনেকৈ যাব লাগে ৰুমটোলৈ তো আমি এতিয়া ইয়াতে নামি পিনে ধুনীয়াকৈ চাইছোঁ ইমান ধুনীয়া লাগিছে একচুৱেলি এইটো গাইছ কি হয় জানে ইয়াত আগতে মানে কংসৰ ভনীয়েকে ইয়াত গা ধুইছিলে গাইছ চালোঁ এতিয়া গৈ আছোঁ আমি ৰুম আৰু এইফালে চাওক ৰুমটো আছে সেইফালে আমাৰ এনেকৈ যাব লাগে ধুনীয়া পৰিৱেশ মথুৰাত মানে হেৰি প্ৰেম মন্দিৰ ওচৰৰ পৰা বাঢ়ি লৈছিলোঁ বহুত ধুনীয়া এনেকুৱা নহয় মানে ধুনীয়া আছিলে বাঢ়িবোৰ এতিয়া বিচাৰি ফুৰিছোঁ ইয়াত পোৱা নাই আকৌ বৃন্দাবন যাম নেকি বাঢ়ি কিনিবলৈ তো গাইছ আমি আছোঁ ইয়াতে কৃষ্ণ বলৰাম গেষ্ট হাউচ বুলি কয় হোটেলখন তো ইয়াতে আমি আছোঁ কৃষ্ণ বলৰাম নামটো শুনিয়ে ভাল লাগে ন কৃষ্ণ বলৰাম তো এতিয়া যাওঁ ৰুম আমি চাইছিলোঁ ফালৰ পৰা আপোনালোক মই দেখাইছিলোঁ তো হেল্ল' গাইছ সেইদিনা মানে ৰুম আহিলোঁ ৰুম অহাৰ পিছত শুলোঁ মেলিলোঁ মানে মই সেইদিনা বুলি কেলৈ কৈছোঁ জানেনে কালি দিনটো থাকিলোঁ দিনটো মানে ব্লগ নবনালোঁ এইটো তাৰ পিছদিনাখন আপুনি যে দেখিছে তাৰ আগৰখিনি আছিলে মানে মাজত এদিন গেপ থাকিলে আজি সন্ধিয়া গ'ল মানে কি হ'ল গাইছ কাহিনীটো আমাৰ ইয়াতে মানে অলমষ্ট ফুৰা হৈ গ'ল হা মিনামৰটো ফুৰিলোঁ এতিয়া মথুৰা আহিলোঁ মথুৰা সেইকেইটা জেগা চালোঁ পৰহি কালি দিনটোতো ব্লগ নকৰিলোঁ এইটো আজি ষ্টাৰ্ট কৰিছোঁ তাৰপিছতে কি হ'ল মানে কাহিনীটো ট্ৰেইন নাই মানে সেইকাৰণে আমি মানে এনেই ৰুমত থাকিব লগা হৈ গৈছে ফচি গ'লোঁ বুলিয়ে ক'ব লাগিব কাৰণ ট্ৰেইন নাই যিহেতু আৰু ফুৰা হৈ গ'ল আৰু কিমানকিনো এনেই ঘূৰি ফুৰিব সেইকাৰণে ৰুমতে দিনটো থাকিলোঁ আৰু বান্দৰ আছে মানে ইয়াতে দিনটো থাকি পিনে কালি দিনটো থাকিলোঁ তাৰপিছতে আজিও দিনটো ৰুমতে থাকিলোঁ আমনি লাগি গৈছেগৈ আৰু ফুৰিবলৈ যোৱা নাই ক'তো আৰু কাইলৈ আছে ট্ৰেইন কাইলৈ হ'ব 10 তাৰিখে কাইলৈও দিন থাকিব লাগিব 10 তাৰিখে সন্ধিয়া আছে 6টা বজাত কেনেকুৱা লাগিছে বাৰু আৰু এইটো দেখিছেনে আপোনালোক ভিডিঅ'টো যদি গোটেইখিনি চাই আহিছে গম পাইছে এইটো আপোনাক মই সেইদিনা দেখাইছিলোঁ আৰু এইফালে জন্মভূমি যোৱাই নাই মই তাত গৈনো মই আপোনালোকক কেনেকৈ দেখাব নোৱাৰিম মানে তাত মানে ভিডিঅ' এলাও নাই আৰু গৰম উঠিছে আৰু ইয়াতে এতিয়া বেলকনি দিনে এতিয়া ৰখি আছোঁ আৰু ইয়াতে গাইছ জানেনে এতিয়া বাজিব লৈছে 7টা এতিয়া বাজিব লৈছে 7টা বজালৈকে গাইছ পোহৰে হৈ আছে পুৰা পোহৰ হৈ আছে এইফালে
গোটেই পোহৰ হৈ আছে, এতিয়ালৈকে আন্ধাৰ হোৱাই নাই। 7:20 মানতে আন্ধাৰ হ'ব চাগে। লগা হৈছে এইফালে চাওক কি ধুনীয়া লাগিছে। এতিয়া আহিলোঁ ৰুমলৈ আৰু দিনটো বহি পিনে বুলি কৈছোঁ। গাটো ইমান বেছি ভাল নহয়, কালি দিনটো গাটো বহুত বেয়া আছিলে, আজি অলপমান ভাল পাইছোঁ। ত' হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু কালিনো কি দেখাম, এতিয়া গাইজ কৰিছোঁ মানে এতিয়া ৰুমৰ পৰা আহি পিনে ৰুমৰ ওচৰতে হোটেলখন আছে, আমি ইয়াতে এতিয়া ভাত খাব আহিছোঁ। এইখন মানে একদম ৰুমৰ ভিতৰত সোমাই ভাত খাই আমনি গৈছে। অৰ্ডাৰ দিওঁ, আহি পাই ভাত আমি ৰুমতে খাওঁ, ৰুমতে খাওঁ। 3 দিনমান তেনেকৈ থাকিলোঁ, খালোঁ মেলোঁ। এতিয়া আজি অকণমান ওলাই আহিছোঁ। আজি যিহেতু আমাৰ ট্ৰেইন আছে, ফাইনেলি আজি যাম কলকাতা। বহুত ভাল লাগিছে, নহ'লে বহুত আমনি লাগিছে। মই বুজাব নোৱাৰো মানে কিমান আমনি লাগিছে। ত' এইখন হোটেলখন ধুনীয়া লাগিছে। সিফালে আমাৰ বহি আছে চাওঁ, আইতা, এইফালে পাপা, এইফালে পেহী। আৰু এতিয়া ভাত খাম মজাকৈ ইয়াত, যিহেতু ইয়াত চব নিৰামিষ। ইয়াত এইবিলাক একো নাপায়, আপোনালোকক মই কৈছোঁহে জানো। যদি কোনোবাই নাজানে, বৃন্দাবন মঠৰ ইয়াত চব অকল নিৰামিষ চলে, বেলেগ নচলে। আৰু ইয়াতে পনীৰ চনীৰ খাই আছোঁ, আলু পিটিকা ভাত খাই, দালি ভাত খাই। ত' সেইবিলাক আৰু কি দেখাম, বেছিকৈ মঠত একো দেখাব নাপালোঁ। বৃন্দাবন ব্লগটো যদি নাই চোৱা কোনোবাই চাব। আৰু এতিয়া ভাত খাম মজাকৈ। গাইছ, এইফালে এইখিনি পনীৰ আমাৰ খানা আহি গ'ল পূৰা মজাকৈ। এইখিনি দৈ, এইখিনি আলু ভাজি, দালি, এইটো বাল্টিংটো চাওক, পাপৰ এইফালে মজাকৈ। আৰু এইখন ডিছখন চাওক, আপোনালোক মই এই মায়াপুৰৰ ব্লগটো দেখিছিলে চাগে। খালোঁ মজাকৈ ভাত, এতিয়া খাইছোঁ মানে এতিয়া খাব লৈছোঁ চব ভাত এটা খাই পিনে। আৰু এই বিলখন চাওকচোন, কিনি আনিছোঁ, কিনা ফুল ওলাইছে। এতিয়া খাই পিনে মানে চবজি নাখাই ভাল লাগে। এই হোটেলখন এখন বংশীৱালা ৰেষ্টুৰেণ্ট হয় নাজানো, হৈছে চাগে। আৰু আমাৰ হোটেল, আমি য'ত আছোঁ ইয়াতে আছোঁ আমি, ৰ'দৰ পৰা একো দেখিব পৰা নাই। আৰু এইফালে আপোনালোকতো মই দেখাই আছোঁ এইটো ভিডিঅ'ত। এইটো আগতে পুখুৰী এটা আছিলে, এতিয়া ধুনীয়াকৈ বেৰি দিলে। 17 বুলি কয় এইটো। এতিয়া গৈ আছোঁ আকৌ ৰুম, যিহেতু আজি 6টা বজাত আছে ট্ৰেইন। অলপ দেখাম আপোনালোকক, তাৰপিছত এণ্ড কৰিম। তাৰপাছত ইয়াৰ পাছত কলকাতা। এতিয়া ওলাই মেলি ল'লোঁ, মথুৰাৰ পৰা আমি এতিয়া যাম কলকাতা, আপোনাক মই কৈছিলে। আৰু গাইজ মানে হেৰি কথাটো এনেকুৱা যে ইয়াৰ পৰা কলকাতা বহুত বেছি দূৰ, এদিন লাগে। আৰু এদিন লাগে মানে 1300 কিবা এটা কিলোমিটাৰ, 1300 কিবা এটা কিলোমিটাৰ হয়। মই মানে গুগলত চাৰ্চ কৰোঁতে পাইছিলোঁ 1300 কিলোমিটাৰ বুলি কিবা এটা। আৰু তাৰপিছতে বহুত দূৰ, এদিন লাগে। কেনেকুৱা আমনি লাগি যায় গৈ আমাৰ ধেমাজিৰ পৰা কলকাতালৈতো এদিন লাগিছে। আপোনাৰ ভিডিঅ'টো যদি নাই চোৱা চাব, জাৰ্ণি ব্লগটো, সেইটো ভিডিঅ' মানে এদিন লাগিছে ন, তেনেকুৱাকৈ ইয়াৰ পৰা তালৈ এদিন লাগে। তাৰপৰা ধেমাজি যাম, বহুত কিবা কিবি। আৰু গা চাব ইমান ভাল নহয়, কিবা বস্তু। আৰু এতিয়া আমি সেয়া ওলাই মেলি ল'লোঁ যাবলৈ। তো এইখনেই হোটেলখন, কৃষ্ণ বলৰাম। আৰু ইয়াতে আমি থাকিলোঁ। বাই বাই মথুৰা। তো গাইজ, এতিয়া বাজিছে 5টা আৰু আমাৰ ট্ৰেইন আছে 6:30, মানে 6:30 বজাত। আৰু সেয়াই আৰু বাই বাই। খুব বেছি ভাল লাগিলে, কিন্তু এইদিন খুব বেছি বেয়া লাগি আছিলে ৰুমত সোমাই তো লাগিছে। এতিয়াতো আৰু আমাৰ লাগিব ট্ৰেইনত গৈ, তাৰপিছত কলকাতা যাম। তাকে আৰু গাইজ বাই বাই। এতিয়া আমি যাওঁ ষ্টেচন। এতিয়া পাই গ'লোঁ ষ্টেচন আৰু গৈ আছোঁ মথুৰা জংচন। ইমান ভিৰ ষ্টেচনত। গাইজ আমি আহি গ'লোঁ এতিয়া আমাৰ নিজৰ স্থান, আমি য'ত উঠিব লাগে, B3। আৰু ট্ৰেইনখন আহিছে। আৰু ইয়াত আন্ধাৰ দেৰিকৈ হয়, বহুত দেৰিকৈ হয়। ট্ৰেইনত উঠিলোঁ মেলিলোঁ, আৰু এতিয়া বাজিলে 8টা মানে বাজিলে। বহুত টাইম তলত বহি আছিলোঁ, কিন্তু এতিয়া একদম শুবলৈ আহি গ'লোঁ। মানে গাটো ইমান এটা ভাল লগা নাই, সেইকাৰণে একদম শুইয়ে দিছোঁ। ইমান বেছি আৰু দেখাই নাথাকোঁ, আৰু ট্ৰেইন জাৰ্ণিহে কিনো দেখাম। তো গাইজ আপোনাক একদম মই লগ পাম কলকাতাত। তো গাইজ আহি পাই গ'লোহি কলকাতা। আৰু এইফালে আহিলোঁ, আৰু এইফালে আমি এতিয়া ৰখি আছোঁ আমাৰ কেবখনৰ কাৰণে। আৰু গাইজ মানে আহিলোঁ, আৰু কালিৰ পৰা গোটেই দিনটো আহি 24 ঘণ্টা লাগিলে, আৰু আহি পাই গ'লি ফাইনেলি। আৰু আজিয়ে আমাৰ ৰিজাল্ট দিছে, ট্ৰেইনৰ ৰিজাল্টটো পালোঁ। আপোনালোকে মই কৈ আছোঁ আগৰ ব্লগখিনি নাই চোৱা, চাব। এইটো বাৰু মই এতিয়া কৈছোঁ মানে কি, তাৰপিছত মই আজি গৈ পিনে আকৌ ব্লগ বনাই দিম। সেইখিনি মই দিলোঁৱে মানে, সেইখিনি এতিয়া এইটো ব্লগ মানে দেৰিকৈ পাইছে ন, সেইকাৰণে সেইটো ভাবিছোঁ। তো সেইটোৱে আৰু গাইজ, দিনটো একদম পূৰা কান্দিলোঁ মেলিলোঁ। আপোনাক মই ক'লোৱে, সেইটো ব্লগ বনালোৱে ৰিজাল্টৰ ওপৰত। যদি তোমাৰ নাই চোৱা চাব, এইটো বহুত পিছত দি আছোঁ এইটো ব্লগ। আৰু গাইজ সেয়াই, আৰু এইটো ভিডিঅ' আৰু কিনো দেখাম। তো পালোহি, এতিয়া যাম পেহীহঁতৰ ৰুমলৈ। তাৰপিছত ইয়াৰ পৰা আৰু এঘণ্টা যাব লাগিব, বহুত ইফাল সিফাল কৰিব লাগে গাইজ। তাৰপিছতে আমি ঘৰত যাম। ঘৰত কেতিয়া যাম, আমি 14 তাৰিখমান যাম চাগে, যদি কাইলৈ হয়। যদি কাইলৈ ফ্লাইট আছে তেন্তে কাইলৈ যামগৈ।
যদি আকৌ ফ্লাইট আছে 14 তাৰিখে বুলি কৈছে কিন্তু কাইলৈ আছে না আমি আকৌ এইটো চেক কৰিব লাগিব যদি আছে কাইলৈ যামগৈ ফ্লাইটত আৰু সেইটো ব্লগ এটা পাব আপোনালোকে তাৰপিছত সেয়া আৰু গাইজ বাই বাই ভিডিঅ' চাই পেলাই লাইক কৰি দিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই গাইজ কথা ওলোৱা নাই মুখত একদম গা চা ধোৱা নাই কিবা কিবি হৈছে এতিয়া গৈ পূৰা ফ্ৰেছ হৈ বাই বাই